ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মাৰ্চ মাহৰ হৈছে 15 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণ একাদশী তিথি। আজি মঘাই পূজা। বন্ধুসকল নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ। আজি যুগ হ'ব পৰিমক যুগ। আজি কৰণ হ'ব বালবকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মকৰ ৰাশি। আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবন, দেৱগণ, মৰণত একপদ দুখ। আজি যোগিনী অগ্নিগুণত। সূৰ্য উদয় হ'ব 5:37 সূৰ্যাস্ত সম হ'ব 5:27। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। বিশেষকৈ আজি ৰিয়েল ইষ্টেটত ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব। কঠোৰ পৰিশ্ৰম কৰিলেহে দিনটো আপোনালোকৰ পক্ষত হ'ব। মনত ৰাখিব, কষ্ট নকৰাকৈ তাৰ ফল কিন্তু আশা নকৰিব। আজি একে সময়তে নিয়োজিত লোকসকলে বা ব্যক্তিসকলে অন্য কোম্পানীসমূহৰ পৰাও বৃহৎ পেকেজৰ অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ভাষণে অৰ্থাৎ আপোনালোকৰ কথা বতৰাৰে সামাজিক আৰু ৰাজনৈতিক বিষয়টো শক্তিশালী প্ৰভাৱ পেলাব। স্বাস্থ্যৰ প্ৰতি কিন্তু আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে সচেতন হওক বুলি কৈছে আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়ক। আজি আপোনালোকৰ প্ৰেম আৰু জীৱনসংগীৰ সৈতে আপোনালোকৰ যি বন্ধন বিশেষকৈ ছুটিৰ দিনত শক্তিশালী হ'ব। আপুনি হয়তো পৰিয়ালৰ সৈতে নতুন ঘৰলৈ বিশেষকৈ গুচি যাব পাৰে বা নতুন এখন বাহন ক্ৰয় কৰিব পাৰে। মুঠতে আপোনালোকৰ বাবে দিনটো পাৰিবাৰিক ক্ষেত্ৰত শুভ। শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে আজি কষ্ট কৰিব, যাত্ৰাও কিছু লোকৰ হ'ব। এই সময়খিনিত আপোনালোকৰ মনত আধ্যাত্মিকতাৰ ভাৱ গুৰুত্ব দিয়া দেখা পোৱা যাব বা বাঢ়িব। ভগৱানৰ প্ৰতি আস্থা ভক্তি বাঢ়িব, যিয়ে আপোনালোকক মানসিক শান্তি দিব। পৰিয়ালৰ ব্যৱসায়ত যোগদান কৰিলে আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ বাবে উপকাৰী হ'ব। ঘৰখনৰ কামত, ঘৰখনৰ বিজনেছত আপোনালোকে সহায় কৰিব, ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভৱিষ্যতক লৈ কিছু চিন্তিত হ'ব পাৰে। আজি সামাজিক পৰ্যায়ত নতুন কিবা এটা চেষ্টা কৰিলে লাভৰ সৃষ্টি হ'ব। দিনটো আপোনালোকৰ স্বাস্থ্যৰ বাবে অনুকূল হ'ব। আজি যিমান পাৰে নিয়মিতভাৱে ব্যায়াম কৰি থাকিব, আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। আপুনি হয়তো আজি বন্ধৰ দিনটোত বিশেষ কাৰোবাৰ লগত যাত্ৰা কৰিবলৈ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ প্ৰেম আৰু জীৱনসংগী আপোনালোকক সন্দেহ কৰাৰ সম্ভাৱনা আছে, কিন্তু আপুনি আপোনালোকৰ পৰিয়ালৰ সকলোৰে পৰা মৰম লাভ কৰি থাকিব। অপ্ৰয়োজনীয় সন্দেহে কিন্তু বৈবাহিক জীৱনত বা প্ৰেম জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে সন্দেহ ভাৱবোৰ মনৰ পৰা আঁতৰাব লাগিব, নহ'লে আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত সমস্যাৰ দেখা দিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ, ধ্যান ৰাখিব লাগিব, এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, ভাল হ'ব। যিকোনো ঠাইত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। টকা পইচাৰ ধাৰলৈ দিওঁতে আজি বহুত বেছি সাৱধানে দিয়ক। সেইসকল ব্যক্তি আপোনালোকৰ টকা পইচা ঘূৰাই দিব বিশেষকৈ সমৰ্থন নহ'ব পাৰে। গতিকে কাৰোবাক টকা দিওঁতেও বা টকা পইচা দিওঁতে সহায় কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ৰাশিফল ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ঘৰখনৰ কোনো সদস্যৰ লগত কিছু সমস্যা হ'ব পাৰে। বজাৰত বিশেষকৈ আপোনালোকে অলপ সাৱধান হ'ব বজাৰ কৰোঁতে। আজি আগৰ তুলনাত অধিক কষ্টৰ প্ৰয়োজন হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত। কৰ্মৰ ক্ষেত্ৰত তৰ্ক এৰক বুলি কৈছে। ইয়াৰ পৰিৱৰ্তে আজি আপোনালোকৰ কাম উন্নত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। পূৰ্বপুৰুষৰ সম্পত্তিৰ বিবাদে পৰিয়ালৰ কোনোবা এজনৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। অনিন্দাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনত আপোনালোকৰ কথা বতৰা আৰু আচৰণ উন্নত কৰিব লাগিব, নহ'লে আপোনালোকৰ ইগ' বাঢ়িব পাৰে, উদ্বেগ হ'ব পাৰে। সামাজিক কামত চৰকাৰী কাৰ্যালয়লৈ যাব লাগিব। আজি এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে নিজৰ সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ব্যৱসায়ত বৃদ্ধি পাব। আজি আপোনালোকৰ ৰিস্ক থাকিব। একে সময়তে সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান লাভ কৰিব। আপোনালোকৰ পদৰ লগে লগে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দায়িত্বও আজিৰ দিনটোত বাঢ়িব বুলি কৈছে। আজি আপুনি তেজৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে ছুটিৰ দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি হয়তো আপোনালোকৰ প্ৰেম আৰু জীৱনসংগীৰ সৈতে বিশেষকৈ ছুটিৰ পৰিকল্পনা কৰিব। খেলুৱৈসকলে তেওঁলোকৰ পিতৃ মাতৃ আৰু গুৰুৰ পৰা সহায় লাভ কৰিব। একে সময়তে
আজি এই সময়খিনিত আজি আপোনালোকৰ শত্ৰুতাৰ জয় কৰাৰ ক্ষেত্ৰত সহায় কৰিব। চিকিৎসা, অস্ত্ৰোপচাৰ আৰু ফাৰ্মাচী ব্যৱসায়ত আপোনালোকৰ গুৰুত্বৰ ফলত বিশেষকৈ স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। আজি আপোনালোকৰ প্ৰকল্পসমূহ বা কামসমূহ কৰ্মৰ ক্ষেত্ৰত কপি আৰু পোষ্ট কৰা হ'ব পাৰে, গতিকে আপুনি উচ্চ পৰ্যায়ৰ সুৰক্ষা বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ সন্দৰ্ভত যিকোনো ধৰণৰ এলাহ পৰিহাৰ কৰক। আপোনালোকৰ আত্মবিশ্বাসে আপোনালোকক সামাজিকভাৱে পৃথক কৰি তুলিব পাৰে। পৰিয়ালৰ বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব। আপুনি আপোনালোকৰ প্ৰেম জীৱন বা প্ৰেমৰ সংগীৰ সৈতে ছুটিৰ দিনটো উপভোগ কৰিব। আজি বেচৰকাৰী ভ্ৰমণ আপোনালোকৰ লাভজনক হ'ব। শুভ ৰং হ'ব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। শিশু আৰু তেওঁলোকৰ সন্তানৰ পৰা বিবাহিত লোকসকলে সুখ লাভ কৰিব। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কে নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ব্যৱসায় আৰু সম্পৰ্ক পৃথক কৰি ৰাখিলে আপোনালোকৰ লাভ কৰাটো নিশ্চিত হ'ব। কাৰ্যালয়ত নেতৃত্বৰ দক্ষতা আৰু ইতিবাচক চিন্তাধাৰাই আপোনাক সফলতাৰ দিশত লৈ যাব। সামাজিক আৰু ৰাজনৈতিক বিশেষৰ ফৰ্মেটত কাম কৰি থাকোঁতে আপুনি জনসমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। গাড়ী চলাৰ সময়ত সাৱধান হ'বলৈ কৈছে, কিয়নো আঘাতৰ আশংকা আছে। আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আজি আপোনালোকৰ প্ৰেম আৰু জীৱনসংগীৰ সৈতে ছুটিৰ পৰিকল্পনা কৰিব। অহৰহ প্ৰচেষ্টাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰ এখনত স্থান লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। চেষ্টা কৰক, কষ্ট কৰক বুলি কৈছে। ব্যৱসায়ত ভুল আৰু খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ খৰচ বৃদ্ধি পাব। নিবনুৱা এজনৰ এলাহৰ বাবে আগতে যি চাকৰি পোৱা গৈছিল, সেই চাকৰিটো আন কোনোবাই ল'ব পাৰে, বা কিবা এটা কাম যদি ভাল কাম পাইছিল, সেই কামটো বিশেষকৈ আপোনালোকৰ এলাহৰ বাবে আনে পাব পাৰে। সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সন্মুখীন হ'ব পাৰে কিছু লোকে। বেছিকৈ টেঙা খাদ্য আজি খোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে, কিয়নো ই আপোনালোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি বন্ধৰ দিনটোতো বিশেষকৈ আপুনি পৰিয়ালৰ সৈতে দেওবাৰৰ বাবে বিশেষকৈ আপোনালোকৰ অৰ্থাৎ আজিৰ দিনটোত আপোনালোকৰ পৰিকল্পনা কৰিব নোৱাৰিব পাৰে কামৰ ব্যস্ততাৰ বাবে। প্ৰেম আৰু বৈবাহিক জীৱনত দিনটোৰ দ্বিতীয়াৰ্ধত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বৰ্তমান সময়ত, কিন্তু ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। এই সময়খিনিত কিন্তু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায়ো আপোনালোকে লাভ কৰিব। আজি এই সময়খিনিত কৰ্মক্ষেত্ৰত দলীয় কামে আপোনালোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব। সামাজিকভাৱে পৰিয়ালৰ সামাজিক বিশেষকৈ কামৰ সন্দৰ্ভত কিছু উদ্বেগ অনুভৱ কৰিব পাৰে। বুকুৰ বিষে আমনি কৰিব পাৰে। পৰিয়ালৰ বা আপোনালোকৰ ফেমিলিৰ ভিতৰত বা পৰিয়ালৰ ভিতৰত পিতৃ মাতৃৰ পৰামৰ্শ মানি চলিব লাগে। আপুনি হয়তো তেওঁলোকৰ পৰা সহায় লাভ কৰিব। আজি আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত সংগীৰ সৈতে বিশেষকৈ ছুটি দিনটো বা আপোনালোকৰ দেওবাৰৰ দিনটো সুন্দৰভাৱে আপোনালোকে পাৰ কৰিব। সফলতা বিচৰা ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে অধ্যয়নৰ ক্ষেত্ৰত একাগ্ৰতা আৰু ধাৰাবাহিকতা বজাই ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকে অনুকূল ফলাফল বুটলিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আৰ্থিক লাভ কঢ়িয়াই আনিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সহায়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব। একে সময়তে আজি পুৰণি ষ্টক ব্যৱসায়ত বিক্ৰী কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। পৰিয়ালৰ এজন বৃদ্ধ সদস্যক সেৱা আগবঢ়ালে তেওঁলোকৰ স্বাস্থ্য উন্নতি হ'ব। সামাজিকভাৱে নিজৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। আজি দিনটোত পৰিয়ালৰ সৈতে সময় কটাব। আজি আপোনালোকৰ প্ৰেম আৰু জীৱনসংগীৰ সৈতে জড়িত কোনো কাৰ্যকলাপে আপোনালোকক আকৰ্ষণ কৰিব পাৰে। বিশেষকৈ কিছু লোকৰ এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন অনুভৱ কৰিব। মেনেজমেণ্ট আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে বৰ্তমান সময়ত সফলতা লাভ কৰিব বুলি কৈছে। আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনালোকৰ কৈছে যে আপোনাৰ ব্যৱসায়ত অৰ্ডাৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত লাভ কৰিব। আজি বিশেষকৈ প্ৰযুক্তিৰ জ্ঞান আৰু অভিজ্ঞতাই কৰ্মক্ষেত্ৰত সকলোকে আপ্লুত কৰিব পাৰে। সামাজিকভাৱে হয়তো আজিৰ দিনটোত সোণালী সুযোগ পাব পাৰে। সামাজিকভাৱে হয়তো আজিৰ দিনটোত এক সোণালী সুযোগ পাব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো অনুকূল হ'ব। চলি থকা যিকোনো পাৰিবাৰিক বিবাদ সমাধানত আপুনি সহায়ক হ'ব। আজি আপোনালোকৰ প্ৰেম আৰু জীৱনসংগীক বিশেষকৈ কিছু তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। খেলুৱৈসকলে খেলপথাৰত জয়লাভ কৰিবলৈ চেষ্টা কৰিব, অক্লান্তভাৱে কাম কৰিব লাগিব। এই সময়খিনিত বিশেষকৈ কৈছে যে নতুন সংস্পৰ্শৰ দ্বাৰা লাভান্বিত হ'ব পাৰে। এতিয়াৰ অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায়ত বিনিয়োগ কৰাৰ উপযুক্ত সময় নহয়। শ্ৰমিকৰ দৰমহাৰ কটনে আপোনালোকৰ মানসিক চাপ কিছু লোকৰ বৃদ্ধি কৰিব পাৰে। আজি এই সময়খিনিত স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে বাহিৰৰ খাদ্য বিশেষকৈ খোৱাৰ পৰা বিৰত থাকিব লাগিব। খাদ্যৰ বিষক্ৰিয়াই এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। সম্পৰ্কে বিষয়বোৰ আপোনালোকৰ কিছু সমস্যাত পেলাব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনত দিনটো দ্বিতীয়াৰ্ধত তেওঁলোকৰ সৈতে কিছু মানসম্পন্ন সময় কটাব। প্ৰকৃত নিষ্ঠাৰ জৰিয়তেহে বিশেষকৈ প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব। বিশেষকৈ আজি কৰ্মৰ ক্ষেত্ৰত কোনোবাই আপোনালোকৰ বিষয় গুজব কৰিব পাৰে, আন কোনোবাই আপোনালোকৰ কামত সমালোচনা কৰিব পাৰে। কাৰো লগত তৰ্ক কৰাটো এৰক। আজি আপোনালোকৰ কামেৰে তেওঁলোকক সঁহাৰিজনক সামাজিক আৰু ৰাজনৈতিক দুটা দিশতে আজি আপোনালোকে আগবাঢ়ি যাব পাৰিব। সপোন পূৰণৰ বাবে অধিক প্ৰচেষ্টা চলাব লাগিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো শেষৰ দৌলো মিশ্ৰিত দিন হ'ব, মিশ্ৰিত সময় হ'ব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে শিথিল নহ'ব।
আজি এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতেও বিশেষকৈ কিছু সময় কটাব লাগে। আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব। নিজৰ লক্ষ্যমুখী কাম কৰিব লাগিব। যুৱক যুৱতীসকলে সংৰাগবোৰ পৰিহাৰ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। আজি এই সময়খিনি আপোনালোকৰ যি প্ৰচেষ্টা বিশেষকৈ সফল হ'ব পাৰে। এটা লক্ষ্যত উপনীত হ'লে আপোনালোকৰ বাবে অপৰিসীম আনন্দ আৰু শান্তি আহিব। আজি আপোনালোকৰ কৈছে যে প্ৰিয় কাম কাজত নিয়োজিত হৈ জ্ঞান আপোনালোকৰ অৰ্জন কৰাৰ দিন হ'ব। দিনটোৰ প্ৰথম ভাগত আপুনি এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে পৰিকল্পনা কৰিব। অসাৰ বস্তুত শক্তি নষ্ট নকৰিব। পৰিকল্পনাৰ লগতে কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ। মনত ৰাখিব যে অতিমাত্ৰা চিন্তা কৰিলে ভাল সুযোগ যাব পাৰে। অত্যধিক অহংকাৰী হোৱা বা নিজকে আনতকৈ ভাল বুলি ভবাটো আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে নিজৰ বাবে বিশেষকৈ এটলিষ্ট ভাল নহয়। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সম্পূৰ্ণ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল বা সফলতা কঢ়িয়াই আনিব। কিন্তু যদি আপুনি নতুন প্ৰকল্প এটা আৰম্ভ কৰে, নতুন কাম এটা যদি আৰম্ভ কৰে, তেন্তে আপুনি আকাংক্ষিত ফলাফল নাপাবও পাৰে। এই সময়ত ধৈৰ্য ধৰিব। কাৰ্যালয়ৰ পৰিৱেশটো শান্ত হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন উপভোগ কৰি ভাল সময় পাৰ কৰিব। আজি আপুনি হয়তো সংগীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব। কিছুমান ভাল লগা ঠাইত আপোনালোকে ভ্ৰমণ কৰিব পাৰে। পেটৰ বিষৰ সমস্যা বাঢ়িব পাৰে। গেছৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি এই ৰাশিৰ জাতক জাতিকাসকলে লঘু খাদ্য খোৱাৰ পৰা বিশেষকৈ খোৱাৰ আৰু বৰ্তমান আয়ুৰ্বেদিক সামগ্ৰী ব্যৱহাৰ কৰক, ভাল হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। এই সময়খিনি কেতিয়াবা জেদি হ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। মনত ৰাখিব, আপুনি এজন আত্মীয়ক আৰ্থিক অসুবিধা সমাধানৰ ক্ষেত্ৰত সহায় কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ কামত বিলম্ব হ'ব পাৰে। দিনটো দ্বিতীয়াৰ্ধত কৰ্মৰ বিষয়ত যিকোনো ব্যক্তি বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। সম্পত্তি বা যিকোনো গুৰুত্বপূৰ্ণ কামৰ বিষয়ে আলোচনা কৰাটোৱে অতি সাৱধান হ'ব। সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। পত্নী আৰু জীৱনসংগীৰ সৈতে কিছু সময় কটাবলগীয়া বিবাহিত লোকসকলে ভাল সম্পৰ্ক বজাই ৰাখিব লাগে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ উন্নত হ'ব। দিনটোৰ শেষাৰ্ধলৈ বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে মূৰৰ বিষৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আজি কামত ব্যস্ত থকাৰ পিছত আপুনি নিজৰ পৰিয়ালত বিশেষকৈ পূৰ্ণ সময় উৎসৰ্গ কৰিব। ঘৰখনৰ সংস্কাৰ বাবে আপুনি পৰিয়ালৰ সৈতে পৰিকল্পনা কৰিব। বন্ধু বা আত্মীয়ৰ বিষয়ে ভুল বুজাবুজি পৰিষ্কাৰ কৰক। যিখিনি আপোনালোকৰ হৈ আছে আপোনালোকৰ মাজত, এই সময়ত যিকোনো সমস্যা সমাধানৰ বাবে ভাল সময়। লগে লগে আপোনালোকৰ পৰিকল্পনা আৰম্ভ কৰক। যিকোনো কাম কৰিবলৈ বিচাৰিলে অতিমাত্ৰা চিন্তা কৰিলে বৰ্তমান সময় নষ্ট হ'ব পাৰে। খৰচ বাঢ়িব আজি। অৱশ্যে আপোনালোকৰ উপাৰ্জনো ভাল হ'ব। গতিকে আপুনি বিশেষকৈ নিজকে আপ্লুত অনুভৱ নকৰিব। এই সময়খিনিত বা আজি তাৰিখত যিকোনো ঠাই ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক। ধনৰ অভাৱত স্থবিৰ হৈ পৰা কাম আজি আপোনালোকে কৰিব পাৰিব। ব্যৱসায়িক বিষয়ত কিছুমান অসুবিধা আহিব পাৰে। কিছুমান মানুহে আপোনালোকক নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰিব। এই সময়ত আপোনালোকৰ কৰ্মৰ পৰিকল্পনা বিশেষকৈ লুকুৱাই ৰাখক। পাৰস্পৰিক বুজাবুজিয়ে বৈবাহিক সম্পৰ্কত অধিক মধুৰতা কঢ়িয়াই আনিব। পাৰিবাৰিক পৰিৱেশটো সুখী হ'ব। দিনটো প্ৰথম ভাগত বতৰ বেয়া হোৱাৰ বাবে কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে। অসাৱধানতা পৰিহাৰ কৰি সুস্থ জীৱনশৈলী বজাই ৰাখক বুলি কৈছে। আজি আপুনি দিনটোৰ মধ্যভাগৰ পৰা আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু আপোনালোকৰ সামৰ্থ্যৰ প্ৰশংসা পাব। আজি যিকোনো বিচাৰাধীন ব্যক্তিগত বা সম্পত্তি সম্পৰ্কীয় বিষয় পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধান হ'ব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ যথেষ্ট সকাহ পাব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। ইয়াৰ ফলত সম্পৰ্ক ক্ষতি হ'ব পাৰে। সময়ৰ লগত খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ। আজি অচিনাকি মানুহৰ লগত কথা পতাৰ পৰা বিৰত থাকক। কৰ্মৰ ক্ষেত্ৰত আকাংক্ষিত কাম সম্পূৰ্ণ কৰিলে সুখ আৰু শান্তি আহিব। আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে। কোনো ধৰণৰ অনুসন্ধানৰ সন্মুখীন হ'ব পাৰে। বৈবাহিক সম্পৰ্ক ভাল হ'ব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। দিনটো দ্বিতীয়াৰ্ধত অতিমাত্ৰা কামে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে যিমানে কাম নকৰক নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কেৱল নিজৰ সামৰ্থ্য অনুসৰি কাম কৰক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। দিনটো প্ৰথম ভাগত আপোনালোকৰ কৈছে যে আনৰ পৰা সহায় আশা বেছি নকৰাকৈ নিজৰ ক্ষমতাক বিশ্বাস কৰক। ইয়াৰ ফলত ভাল ফলাফল পোৱা যাব আৰু খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক।
ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে বা লগ কৰিলে লাভজনক হ'ব আৰু আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। খং আৰু খৰখেদে আপোনালোকৰ কামবোৰ বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰত বা কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক। নেতিবাচক মানুহৰ সৈতে বন্ধুত্ব আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে। আজি আপোনালোকৰ ব্যৱসায় আগুৱাই নিবলৈ আপুনি গ্ৰহণ কৰা নতুন পদ্ধতিসমূহ উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত দিনটোৰ প্ৰথম ভাগত যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কে পৰিকল্পনা কৰিছে তেন্তে কিছু সময়ৰ বাবে পিছুৱাই দিয়াটো উত্তম হ'ব। চৰকাৰী চাকৰিত থকাসকলে বিশেষকৈ মানুহৰ লগত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে। কথা কওঁতে সাৱধান হ'ব লাগিব। টকা পইচা লেনদেন তৎক্ষণাত নকৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। দিনটো প্ৰথম ভাগত উপহাৰ আদান প্ৰদান কৰিলে আনন্দৰ সৃষ্টি হ'ব। আপোনজনক লগ পোৱাৰ সুযোগ পাব কিছু লোকে। কেতিয়াবা আপুনি দুখ আৰু হতাশাৰ অনুভৱ কৰিব পাৰে। দিনটো প্ৰথম ভাগত যোগ আৰু ধ্যান কৰিলে দিনটোৰ প্ৰথম ভাগত সকাহ পোৱা যাব। দিনটোৰ মধ্যভাগৰ পৰা পাৰিবাৰিক সংঘাতৰ পৰা বিশেষকৈ সাৱধান হ'ব। সমাধান কৰিবৰ বাবে চেষ্টা কৰক। এক সুখকৰ পৰিৱেশৰ সৃষ্টি কৰিব। শিশুৰ আত্মবিশ্বাসো বাঢ়িব। এই সকলোবোৰ কামত আপোনালোকৰ বিশেষ ভূমিকা থাকিব। এজন অভিজ্ঞ ব্যক্তি মৰম আৰু আশীৰ্বাদ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই সময়খিনিত আপোনালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। সম্পত্তি বা ধনৰ সৈতে মোকাবিলা কৰাৰ সময়ত তুলা ৰাশি জাতক জাতিকাসকলে সাৱধান হওক, কিয়নো অসাৱধানতাৰ ফলত লোকচান হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে দিনটোৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। পৰিস্থিতি ভাল কেৰিয়াৰৰ ক্ষেত্ৰত যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত পৰিকল্পনা কৰিছে তেন্তে লগে লগে আৰম্ভ কৰিবলৈ চেষ্টা কৰক। যিসকলে নিয়োজিত হৈছে বিভিন্ন কামত তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সফল হ'ব। আজি আপোনালোকৰ কামত কিছু ডাঙৰ সফলতা অনুভৱ কৰিব পাৰে। ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। আজি আপোনালোকৰ সংগীৰ অনুভৱক সন্মান কৰক। দিনটোৰ মধ্যভাগৰ সময়খিনিৰ পৰা কাহ চৰ্দি বা কিছু জ্বৰৰ অনুভৱ কৰিব পাৰে। মূৰৰ বিষয়ে অশান্তি দিব পাৰে। প্ৰদূষণ আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰক। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। আজি দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব। আপোনালোকৰ কামবোৰ সুকলমে চলিব। আজি মহিলাসকলৰ বাবে অতি শিথিল দিন হ'ব। আজি আপোনালোকৰ জীৱনশৈলী আৰু যোগাযোগে আনক আকৰ্ষণ কৰিব। সময়ৰ লগে লগে জীৱনশৈলী পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা অত্যধিক জেদী বা হঠকাৰী হ'লে আপোনালোকৰ যথেষ্ট বিশেষকৈ সফলতাৰ ক্ষতি হ'ব পাৰে। কঠিন সময়ত চিন্তা কৰাৰ পৰিৱৰ্তে সমস্যা সমাধানৰ বাবে বিশেষকৈ উপায় বিচাৰি উলিয়াওক। কিছুমান অসুবিধাৰ আপোনালোকৰ কৰ্ম জীৱিকাত টিকি থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। ছবি শিল্প সৌন্দৰ্য সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৈদেশিক বিশেষকৈ কৈছে যে বিষয়ৰ সৈতে জড়িত ব্যৱসায়সমূহত ভাল সুযোগৰ সৃষ্টি হৈছে। পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশটো সুখী কৰি ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হ'ব। এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। লগতে কিছু সময় ধ্যান আৰু যোগাসন কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিব। এটা সঠিক ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব। বিগত কিছুদিনৰ ব্যস্ততাৰ পৰা আজি কিছু সকাহ দিব। অভিজ্ঞ মানুহৰ সমৰ্থন লাভ কৰিব যি আপোনালোকৰ চিন্তাধাৰালৈ ইতিবাচকতা আনিব। কৰ্মৰ সংক্ৰান্তীয় পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱহাৰিক হৈ থকাটো গুৰুত্বপূৰ্ণ। সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ নকৰা বা অংশগ্ৰহণ নকৰাটোৱে আপোনালোকৰ সুনামত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ টোপনি আৰু মানসিক বিশেষকৈ আপোনালোকৰ মানসিক চাপ পেলাব পাৰে। মানসিক শান্তিটো প্ৰভাৱ পৰিব পাৰে। অত্যধিক খং কিন্তু আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে পৰিহাৰ কৰিব লাগিব। সময় মিশ্ৰিত হ'ব। ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ৰ ক্ষেত্ৰতো সততাৰে আপোনালোকে বিবেচনা কৰাৰ প্ৰয়োজন আছে। এই সময়খিনিত কৰ্মসংস্থাপনত থকাসকলে হেঁচাত পৰিব আৰু হয়তো অধিক সময় উৎসৰ্গ কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। ৰোমান্টিক সম্পৰ্কত সময় নষ্ট নকৰিব। স্বাস্থ্য ভালে হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত অত্যধিক কামৰ বুজাই কেতিয়াবা ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। নেতিবাচক চিন্তাৰ পৰা বৰ্তমান সময়ত আঁতৰি থাকক। শুভ ৰং হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। সেই ব্যক্তিগত সমস্যা সমাধান বিচাৰিলে সকাহ পাব। ইয়াৰ ফলত বহুতো কাম দক্ষতাৰে সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ ক্ষমতা থাকিব। ব্যৱহাৰিক আপোনালোকৰ পন্থা গ্ৰহণ কৰক। যদি আপোনালোকৰ কোনো বিনিয়োগৰ পৰিকল্পনা আছে তেন্তে সেয়া লাভজনক হ'ব। এই সময়খিনি ভাল সময়। আজি আপোনালোকৰ ইচ্ছাৰ বিপৰীত বিশেষকৈ বাতৰি লাভ কৰিলে আপোনালোকৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। নিজৰ সাহস আৰু শক্তি বজাই ৰাখক। কিছুমান জটিলতা আৰু সমস্যা সমাধানৰ বাবে অধিক কষ্টকৰ প্ৰয়োজন অনুভৱ কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ব্যৱসায়িক পথাৰ উন্নতি সাধন কৰিব লাগিব। সামগ্ৰিক সম্পৰ্কীয় বিশেষকৈ অভিযোগৰ ফলত লোকচান হ'ব পাৰে। কোনো ধৰণৰ অবৈধ ব্যৱসায়িক কাৰ্যকলাপ পৰিহাৰ কৰক আৰু আপোনালোকৰ যি নথি পত্ৰসমূহ বিশেষকৈ ক্ৰমবদ্ধভাৱে ৰাখক।
প্ৰেম আৰু বৈবাহিক জীৱনত শান্তি আৰু প্ৰেম বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি প্ৰেম বজাই ৰাখক। ব্যক্তিগত চিন্তাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। বিশ্বাসযোগ্য ব্যক্তিৰ লগত আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে আপোনালোকৰ যি মানসিক যি টেনশ্যন আপোনালোকৰ দূৰ হ'ব। আজি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দিনটো দ্বিতীয়ত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত বেছি ব্যস্ত হৈ থাকিব বুলি কৈছে, কিয়নো ভাল ফলাফল লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদি আপোনালোকে ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে, ঘৰখনৰ মেৰামতি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সম্পূৰ্ণ সময় দিব লাগিব। যিকোনো ভুল কামত বিশেষকৈ লগে লগে খং উঠাবলৈ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। খং কৰিলে নহ'ব, শান্তিপূৰ্ণভাৱে সমস্যাবোৰ ছল্ভ কৰক। খং নিয়ন্ত্ৰণ কৰক। যদি কোনো আৰ্থিক বিষয়ত আলোচনা চলি আছে তেন্তে সাৱধানতাৰ প্ৰয়োজন আছে। কাৰোবাৰ লগত ভুল বুজাবুজি কোনো কাৰণ নোহোৱাকৈ সম্ভৱ। আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্ত সফল হ'ব। সংবাদ মাধ্যম বা ফোন কল যোগে আপুনি ভাল ব্যৱসায়িক অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কৰ্মক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বজাই ৰাখক, কিয়নো কৰ্মচাৰীৰ মাজত কৈছে যে সংঘাতৰ সম্ভাৱনা থাকিব, যি আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে। স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি আৰু ঘনিষ্ঠতা থাকিব, যাৰ ফলত সুখৰ পৰিৱেশ বজাই ৰাখিব। বা আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। গাড়ী চলোৱাৰ সময়ত কিন্তু এই ৰাশি জাতক জাতিকাসকলে অৰ্থাৎ ধনুৰাশি জাতক জাতিকাসকলে অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আজি অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি লাভ কৰিব। যিকোনো পদক্ষেপ লোৱাৰ আগতে আনৰ কথাতকৈ নিজৰ হৃদয়ৰ কথা শুনক। আজি আপোনালোকৰ অন্তৰ্নিহিত আত্মাই আপোনালোকক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে। খৰচৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। ঋণৰ লেনদেন কৰাটো ভাল নহয়। অত্যধিক কষ্ট আৰু ক্লান্তিৰ ফলত আজি খিংখিঙীয়া হ'ব পাৰে, যাৰ ফলত অপ্ৰয়োজনীয় ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। এতিয়া কোনো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাটো ভাল নহয়। যদি আপুনি কোনো অসুবিধাৰ সন্মুখীন হয় কিবা এটা কামত, তেন্তে কোনো বয়োজ্যেষ্ঠ বা পৰিয়ালৰ কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ লগত কিছু মতানৈক্য হ'ব পাৰে। অৱশ্যে ইয়াৰ ফলত আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ নপৰে। স্বামী স্ত্ৰীৰ মাজত কৈছে যে দিনটোৰ প্ৰথম ভাগত সুখৰ সম্পৰ্ক বিৰাজ কৰিব। ৰোমান্টিক সম্পৰ্কত অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে। বতৰৰ লগত অসংগতিপূৰ্ণ খাদ্য আৰু ৰুটিন বজাই ৰাখিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে বতৰ অনুসৰি খাদ্য খাব লাগিব। কিছুমান খাদ্য আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেইখিনি এভইড কৰিব লাগিব, ভাল হ'ব। দিনটো দ্বিতীয়ত গ্ৰহৰ অৱস্থান অনুকূল। ব্যস্ত থকাৰ পিছতো বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থাকিব। আপুনি আপোনালোকৰ জীৱনৰ বহু সমস্যা নিজাববীয়াকৈ আজি সমাধান কৰিবলৈ চেষ্টা কৰিব। বহুলাংশে সফল হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত থাকিব। দিনটোৰ শেষত বিশেষকৈ আনক সহায় কৰাৰ সময়ত নিজৰ খৰচৰ প্ৰতি সচেতন হ'ব লাগিব বুলি কৈছে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত কিছু লোকচানৰ সম্ভাৱনা আছে। মনোৰঞ্জনৰ লগতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। সিদ্ধান্ত লওঁতে আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। নিজৰ সমস্যা সমাধান বিচাৰি উলিয়াওক। যদি কোনো আদালতৰ গোচৰ চলি আছে তেন্তে আপুনি অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে কাগজ পত্ৰ চম্ভালিলে গাফিলতিৰ পৰা আঁতৰি চম্ভালিব লাগিব। প্ৰেম আৰু সমন্বয় প্ৰাধান্য থাকিব। যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্ক লিপ্ত হৈ সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে। দিনটোৰ শেষৰ দলৈ স্বাস্থ্য আৰু আত্মবিশ্বাস উন্নত কৰাৰ বাবে কিছু সময় খৰচ কৰক। আজি আপোনালোকৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিলে আপোনালোকৰ ক্লান্ত হ'ব পাৰে বা ভাগৰি পৰিব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আপোনালোকৰ পক্ষত আপোনাৰ ভাল স্বভাৱটোৱে আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। প্ৰতিটো কাম ভাল আৰু সংগঠিতভাৱে কৰিলে আপুনি দ্ৰুতগতিত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। পৰিয়ালৰ সৈতে বজাৰ কৰাটো এটা ভাল সময় হ'ব। ঘৰখনত বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত কোনো ধৰণৰ মতানৈক্য বা অসন্মান পৰিহাৰ কৰক। তেওঁলোকক সন্মান কৰিব। তেওঁলোকৰ সন্মান বজাই ৰাখক। আপোনাৰ বেছিভাগ কাম আজি ঘৰৰ পৰা সম্পূৰ্ণ কৰাটো অতিকৈ প্ৰয়োজনীয়। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। জ্যেষ্ঠ ব্যৱসায়ী আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগ বজাই ৰাখক। ব্যৱসায়ীসকলে কেৰিয়াৰৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা ব্যৱসায়িক বিষয়ত সহায় হ'ব আৰু নতুন নতুন কথা শিকিব। চৰকাৰী চাকৰিত থকাসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ পদোন্নতি পাব পাৰে। কথাৰ বাহিৰৰ সম্পৰ্ক আপোনালোকৰ সুখ হেৰুৱাব পাৰে, গতিকে নিজৰ সীমাৰ ভিতৰত থকাটো ভাল হ'ব। দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু মধুমেহ ৰোগৰ দৰে বিশেষকৈ
ৰোগৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰিব। যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলাটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দিনটোৰ দ্বিতীয়াৰ্ধত গ্ৰহৰ অৱস্থান অনুকূল। আপোনালোকৰ বুজাবুজি আৰু সামৰ্থ্য আপোনাক গুৰুত্বপূৰ্ণ কামবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিব। এই সময়খিনিত আত্মীয়ৰ লগত যিকোনো পুৰণি বিবাদ সমাধান হ'ব। আপোনালোকৰ সম্পৰ্কবোৰলৈ পুনৰ মধুৰতা আহিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সন্দেহবোৰো দূৰ হ'ব। কোনো ধৰণৰ আৰ্থিক লেনদেন বা প্ৰতিশ্ৰুতি পৰিহাৰ কৰক। এনে কৰিলে আপুনি বিপদত পৰিব পাৰে। আজি আপোনালোকৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অতীতৰ নেতিবাচক বিশেষকৈ স্মৃতি আপোনালোকৰ বৰ্তমানত নষ্ট কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। পৰিয়ালৰ সদস্যৰ বিশেষকৈ পৰামৰ্শ আৰু সহায় আপোনালোকৰ ভাল হ'ব। এতিয়া কোনো নতুন পৰিকল্পনা কৰাটো ভাল সময় নহয়। আজি বৰ্তমানৰ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। স্বামী স্ত্ৰীৰ যি সম্পৰ্কৰ মধুৰ হৈ পৰিব। ৰোমান্টিক সম্পৰ্কত মৰ্যাদা আৰু সন্মান বজাই ৰাখক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপুনি স্বাস্থ্যজনিত সমস্যাৰ দিনটো দ্বিতীয়তে সন্মুখীন হ'ব পাৰে। নিজকে পৰীক্ষা কৰি উপযুক্ত চিকিৎসা লোৱাটো ভাল হ'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। ৰাখি অভিজ্ঞ লোকৰ লগত থকা সুযোগ পাব। আপুনি বহুতো ইতিবাচক কথা শিকিব। নজনা কথাবোৰ আপোনালোকে জানিব পাৰিব। এডুকেশ্যন হ'ব, লাৰ্ণিং হ'ব। আজি আপোনালোকৰ আৰ্থিক আৰু পাৰিবাৰিক যি অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰক। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত যিকোনো কামো আজি সম্পূৰ্ণ কৰা হ'ব পাৰে। চেষ্টা কৰিব লাগিব, ট্ৰাই কৰিব লাগিব। আনৰ কামত ব্যস্ত থকাটো আপোনালোকৰ ব্যক্তিগত কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ যিখিনি কাম আছে সেই কামখিনি ফাৰ্ষ্ট টাইম কৰক। কোনোবাই আপোনালোকৰ আৱেগ আৰু পোনপটীয়াতাৰ বিশেষকৈ সুবিধা ল'ব পাৰে। বেছি দুৰ্বল নহ'ব। এই সময়খিনিত আপুনি আপোনালোকৰ যি আৰ্থিক অৱস্থাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ দিনটোৰ প্ৰথম ভাগত দৈনিক যি আয় আগৰ তুলনাত মধ্যমীয়া হ'ব। আপোনালোকৰ এই সময়খিনিত কৈছে যে কোনো নতুন উদ্যোগ বা নতুন কাম এটা বা নতুন ব্যৱসায় এটা আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কামৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে আউটিঙৰ উপভোগ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভালেই হ'ব। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে অসাৱধান হোৱাটো একেবাৰে ভাল নহয়। বৰ্তমান সমস্যাৰ প্ৰতি ভয় নকৰিব বেছি। আজি আপোনালোকৰ শান্ত স্বভাৱটোৱে আপোনাক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আজি আপোনালোকৰ ল'ৰা ছোৱালীও বিশেষকৈ অনুশাসিত হৈ থাকিব। পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব। আপুনি পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ কিছু সময় পাব। অপ্ৰয়োজনীয় তৰ্কত সময় একেবাৰে নষ্ট কৰিব নালাগে। দিনটো ভাগত কেতিয়াবা আপুনি আনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে বেলেগৰ কথা শুনি পেলাই যিকোনো কাম কৰিব নালাগে, যিকোনো সিদ্ধান্ত ল'ব নালাগে। নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে কিছু। ধৈৰ্য আৰু সংযম অতিকৈ প্ৰয়োজনীয়। আজি আপোনালোকৰ দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায় বৰ্তমান ভাল অৱস্থাত আছে। বিনিয়োগৰ সৈতে জড়িত তথ্য সংগ্ৰহত সময় খৰচ কৰক। ভৱিষ্যতৰ প্ৰকল্পত ধন বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল। নিয়োজিতসকলে নিজৰ ক্লায়েণ্টৰ সৈতে তৰ্ক কৰাটো এৰাই চলিব লাগে। তৰ্ক কৰিবই নালাগে। কঠিন সময়ত কিন্তু আপোনালোকৰ সমগ্ৰ পৰিয়াল আৰু জীৱনসংগীয়ে বিশেষকৈ বিবাহিত লোকসকলক সমৰ্থন কৰিব। আজি যিমান পাৰে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে ঘৰখনত ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত কামত নিজকে অতিৰিক্ত বোজা ল'ব নালাগে। অভাৰ কাম আপোনালোকে কৰিব নালাগে। কঁকালৰ বিষ, চৰ্দি, কাহৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে। বৰ্তমান স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় শ্ৰীকৃষ্ণ।